আজি 10 মে 2025 2021 চনৰ 10 মে দিনাখন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী হিচাপে আৰু যিহেতু আজি 4 বছৰ সম্পূৰ্ণ হ'ল গতিকে মই এটা ফেচবুকত ৰাতিপুৱা সময়ত পোষ্ট দিছিলোঁ আৰু সকলোৰে মতামত বিচাৰিছিলোঁ আৰু পোষ্টটো আছিল আজি শৰ্মা চৰকাৰৰ 4 বছৰ সম্পূৰ্ণ হ'ল কি কি পৰিৱৰ্তন পালে আৰু 10ৰ ভিতৰত কিমান নম্বৰ দিব এই যিটো পোষ্ট সেই পোষ্টটোত বৰ্তমানলৈকে 26 জন ব্যক্তিয়ে কমেন্ট কৰিছে আৰু নিশ্চয়কৈ হয়তো কৰিব আৰু কিছু সংখ্যকে আৰু সেই 26 জন ব্যক্তিয়েনো কি লিখিলে এই মুহূৰ্তত মই আপোনালোকলৈ বুলি আগবঢ়াইছো প্ৰথমে লিখিছে জয়প্ৰকাশ শৰ্মাই তেওঁ 10ৰ ভিতৰত 4 নম্বৰ দিছে আৰু সৌৰভ ঠাকুৰীয়াই 10ৰ ভিতৰত 8 নম্বৰ দিছে প্ৰশান্ত ৰয়ে 10ৰ ভিতৰত 7 নম্বৰ দিছে এই চৰকাৰখনক হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আৰু অঞ্জন জ্যোতি শইকীয়াই লিখিছে আকৌ কথাৰ ফুলজাৰি তাতকৈ একো নাই -10 আৰু মৃণালী দেৱীয়ে 0 দিছে 10ৰ ভিতৰত জেছমিন চৌধুৰীয়ে 3.5 দিছে 10ৰ ভিতৰত ৰিংকু তামুলীয়ে আকৌ লিখিছে কমাই দি জেল যাম নেকি 12 আউট অফ 10 অৰ্থাৎ 10ৰ ভিতৰত তেওঁ 12 নম্বৰ দিছে অৰ্থাৎ 2 নম্বৰ বেছিকৈ দিছে ৰিংকু তামুলীয়ে আৰু দেৱানন্দ হাজৰিকাই 10ৰ ভিতৰত 2 দিছে অজিত কাকতিয়ে 0 দিছে বিজু হুছেইনে 10ৰ ভিতৰত 9 দিছে অৰ্চনা গগৈয়ে 0 দিছে অংকুৰ কেচিয়ে দিছে তেওঁ লিখিছে যে অৰুণোদয় 5 কেজি চাউল ইত্যাদি তেওঁ এই বুলি লিখিছে অংকুৰ কেচিয়ে জ্যোতিপ্ৰসাদ চৰকাৰে 10ৰ ভিতৰত 7 নম্বৰ দিছে ডিজেন দাসে লিখিছে জনমুৰি আয় বাঢ়িলে উন্নয়ন হোৱা বুলি কোৱা হয় কিন্তু হিতাধিকাৰীহে বৃদ্ধি কৰা হৈছে এয়া লিখিছে ডিজেন দাসে বিকাশ আপে লিখিছে ফ্লাইঅভাৰ আৰু ক্ষীৰেশ্বৰ শইকীয়াই লিখিছে বিকাশ বিকাশ অনলি বিকাশ আৰু বেকেটত লিখিছে ঘাই ফ্লাইঅভাৰ আৰু অলিস্মিতা শৰ্মা গোস্বামীয়ে লিখিছে আমাৰ মুখৰ আগৰ ৰাস্তাটোৱে আজিলৈকে নহ'ল সেয়াই উন্নতিৰ ফুপুলা স্বৰূপ তাৰপিছত পিংকু তামুলী নিউৱে লিখিছে বিকাশ বিকাশ অনলি ডেভেলপমেণ্ট গুলজাৰ হুছেইনে লিখিছে এ বিগ জিৰ' প্ৰাঞ্জল প্ৰকাশ কলিতাই 10ৰ ভিতৰত আকৌ 3 নম্বৰ দিছে অনিল কুমাৰ ভূঞাই লিখিছে অসমৰ সকলো গাঁও অঞ্চলত নগৰ চহৰত ৰাজধানী ইত্যাদি সকলোতে যদি ভালকৈ চোৱা হয় যিমান কৈছে সিমান উন্নতি উন্নয়ন প্ৰগতি বিকাশ সমৃদ্ধি সৌভাগ্য কঢ়িয়াই অনা নাই আৰু তেওঁ 10ৰ ভিতৰত 3 নম্বৰ দিছে মুকুটলোচন কলিতাই লিখিছে ইমান দিন থাকিল যে সেইটোৱেই ডাঙৰ কথা এয়া লিখিছে মুকুটলোচন কলিতাই দিলীপ গগৈয়ে -10 দিছে আৰু হৰেণ গগৈয়ে 20% নম্বৰ দিছে তেওঁ দেৱকান্ত বৰাই -99 দিছে ৰফিকুৰ ৰহমানে বিগ জিৰ' দিছে ৰিদীপ নাথে 3.50 নম্বৰ দিছে আৰু এয়াই আছিল আজিৰ দিনটোত যিসকল লোকৰ যি প্ৰতিক্ৰিয়া সেই প্ৰতিক্ৰিয়া আপোনালোকে মোৰ টাইমলাইনত গৈ পেলাই আপোনালোকে পোষ্টটো চাই পেলাই তাত আপোনালোকে কমেণ্ট কৰিব পাৰে বা এই ভিডিঅ'টোতো আপোনালোকে কমেণ্ট কৰি জনাব পাৰে যিহেতু আজি 4 বছৰ সম্পূৰ্ণ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন বিজেপি চৰকাৰ 2021 চনত হৈছিল সেইখনে আজি 4 বছৰ সম্পূৰ্ণ কৰিলে আৰু সেয়েহে আজিৰ এই বিশেষ দিনটোত মই ৰাইজৰ কিছু মতামত সংগ্ৰহৰ বাবে চেষ্টা কৰিছিলোঁ আৰু মই একেবাৰে অসম্পাদিত ৰূপত আপোনালোকক নিশ্চয়কৈ স্ক্ৰীনশ্বট আপোনালোকক দেখুৱালোঁ কমেণ্ট ছেকশ্যনত গতিকে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তেও আপোনালোকৰ কেনেকুৱা কি পৰিৱৰ্তন পালে হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত বা 10ৰ ভিতৰত কিমান নম্বৰ দিব বা কিবা সমস্যা সমাধানত এতিয়াও ব্যৰ্থ হৈছে নেকি আপোনালোকে এই কথাসমূহ আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব পাৰে